গুড নাইটে ক'বলৈ হ'ল আমাৰ এতিয়া অকণমান সামৰিয়ে আছে ক'ৰবাত কোনোবা জাপিয়ে আছে আৰু আমাৰ বিশেষকৈ চেল কাইলৈ সামৰিম আমাৰ যিটো কাংকান ধেমাজি ডিব্ৰুগড় গুৱাহাটী আৰু ডিফুৰ আমাৰ চেল অহাকাইলৈ সামৰণি মৰা হ'ব সেইকাৰণে আৰু এটা দিন অহাকাইলৈ আছে আপোনালোকৰ হাতত কোনোবা যদি মুগা কিনা নাছিলে মুগা কিনিব পাৰিব আহিব পাৰিব আৰু মুগাখিনি আমি ক'ত মুগা থৈছিলোঁ দেখিছে নহয় গোটেইখিনি খালী হৈ গৈছে আমি যেতিয়া প্ৰথম আহিছিলোঁ প্ৰথম মানে আৰম্ভ ডিচেম্বৰত আমাৰ ডিচেম্বৰত আছিলে ইয়াৰ পৰা এই শাৰীযোৰ দেখিছে ইয়াৰ পৰা হয় গোটেইখিনি ফুল পুৰা ভৰ্তি হয় একদম সেই চুকলৈকে আছিলেগে গোটেইখিনি মুগা আছিলে কিন্তু এতিয়া মুগা যিহেতু সূতা পালেহে বম সূতা নাপালেনো ক'ত বম তেনেকৈ হৈছে এতিয়া সূতাও স্কাৰচিটি এতিয়া শিপিনী আমাৰ আছে কিন্তু সূতা নাই আৰু সূতাও এতিয়া আকৌ জাহা তাহা যিটিকৈ সূতা পাইছোঁ বুলিয়েই কিনিব নোৱাৰি বহুতখিনি চাই ল'বলগীয়া হয় এতিয়া দেখিছে এইখিনি গোটেইখিনি খালীয়ে হৈ গৈছে আৰু এতিয়া এইখিনি আছে মুগা কাপোৰ কালি ধেমাজিৰ পৰা শুনিছোঁ কেইযোৰমান দি পঠিয়াব সেইকেইটা একেলগে মিলাই কালি চেলৰ সামৰণি যদি আপোনালোকে কোনোবাই ভাল পায় বা আহিম বুলি ভাবি আছিলে কোনোবাই চিন্তা কৰি আছিলে আহিব পাৰিব এইবোৰ কটন নুনি এনেকৈ কটন নুনিও 1980 ৰুপিছত দিয়া হৈছে চিল্ক কটনৰ 1480 ৰুপিজ তেনেকৈ কৈ অলপ বেলেগ কিবা কিবি ৰেটত দিয়া হৈছে আৰু মুগাযোৰ ৰিলছ বনাম বুলি ভাবিছিলোঁ কিন্তু আজি একেবাৰে সময় নাপালোঁ এই কুশ্যন কভাৰখিনি মানে কভাৰ লগাবলগীয়া হৈ আছে ইয়াৰবোৰ গোটেইখিনি বিক্ৰী হৈ থাকিলে দৰা ছাতিও আছে সজাব হৈ পোৱা নাই আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ খুব ধুনীয়া হেভি যোৰা আৰু এইযোৰা যেনেকৈ হেভি দেখিছে কিন্তু দামো তেনেকৈ হেভি হ'ব কোনোবা যদি ভাবিছে চিন্তা কৰিছে যোগাযোগ কৰিব পাৰে ধুনীয়া কাপোৰযোৰ হ'লনে এইটো কি হ'ল কৃষ্ণ মই সঁচাকৈ ভাল এইবিলাক বেয়া কৰি দিছে চাহ এইটো কোনে এনেকৈ কৰিলে এই নালাগে হ'ব দে মই হাতেৰে ধৰিম আৰু আজি নোৱাৰে নহয় এইটো কিবা বেয়া সেইটো এনেকৈ হ'লে এনেকৈ ওলাই থাকিব ন বাদ দে বস্তু মই নিজে হাতেৰে ধৰি থাকিম আৰু মনলি ঐ এইটো তাত এটা জেগাত থৈ দিছোঁ নি হেৰিৰ ওচৰত মই ল'মগৈ ফুলৰ ওচৰত থৈ এইটো লোৱা আৰু এইযোৰ হৈছে পিয়ৰ মুগা আৰু অহাকাইলৈ আমাৰ চেলৰ সামৰণি হ'ব হা নালাগে ষ্টেণ্ডাল হৈ যাব কেইটামানহে আজি বেছি দেখুওৱা নাই অলপ ভাগৰো লাগিছে মোৰ ভাগৰো ভোকো লাগিছে ইয়াৰ দাম কিমান 36,750 ৰুপিছত এইযোৰ ল'ব পাৰিব কোনোবা যদি অনলাইনো ল'ম বুলি ভাবি আছিলে ল'ব পাৰিব আৰু আমাৰ মুগাৰ চেলৰ সামৰণি কাইলৈ হ'ব মুগা পাট আদি কৰি কিন্তু পাতটো চাগে কিবা এটা চিন্তা কৰিব পাৰে সিহঁতে কিন্তু বাকীখিনি একো চেল নাথাকিব আৰু 39,750 ৰুপিছত ল'ব পাৰিব এইযোৰো একে 39,750 ৰুপিছত আপোনালোকে ল'ব পাৰিব বাইদেউ ছোৱালীজনীক পিন্ধাই কথা ৰখা কাপোৰযোৰ আকৌ ভালকৈ দেখাবচোন ঠিকে আছে দেখুৱাম বাৰু বাইদেউ সেইটো আপোনাৰ চাগে 45,000 মান আহিব সেইযোৰ কাপোৰ সেইযোৰ দাম কিমান এইযোৰ 39,750 ৰুপিছত আৰু মুগাৰ সূতা এনেকুৱা হৈছে কি মানে বহুতে ভাবে যে মই কাপোৰবোৰ বেচিবলৈ কাৰণে কৈ আছোঁ কিন্তু নহয় যদি মই কাপোৰবোৰ বেচিবলৈ কাৰণে কোৱা হ'লে মোৰ গোটেইখিনি সেলফ ভৰ্তি হৈ থাকিলে হয় যেনেকৈ প্ৰথম আহোঁতে আমি ভৰ্তি হৈছিলে এইটো 36,000 হয়তো 36,000ত ল'ব পাৰিব ভৰ্তি হৈ থাকিলে হয় কিন্তু দেখিছেই নহয় নাই কেনেকৈ খালী হৈ গৈছে আৰু কালি খুব বেছি নাহিব খুব আহিলে কালি 8-9যোৰ মানহে ধেমাজিৰ পৰা দি পঠিয়াব গুড ইভিনিং সকলোকে এইযোৰ 41,250 ৰুপিজ ব্লেকৰ ডুমচুঙত এইযোৰ কিন্তু কোনোবা কাষ্টমাইজ কৰাইছিলে মই এতিয়া বাইদেউজনীৰ নাম্বাৰটো বিচাৰি পোৱা নাই কোনোবা যদি বাইদেউ মোক চাই আছে প্লিজ যোগাযোগ কৰিব আৰু এইযোৰ কোনোবা ইনকুৱাৰী কৰিছিলে
45,000 এইযোৰ আমাৰ যোৱা বছৰত 31,200 নে 32,200 তেনেকৈ আছিলে সেইটো যোৱা বছৰৰ ভিডিঅ' কোনোবাই চাই ইনকুৱাৰীত আছে কিন্তু নহয় এইটো অকণমান এতিয়া দাম বাঢ়িছে আৰু সূতাৰ দাম বাঢ়িবই আৰু সূতা পাবলৈ নাই এতিয়া পইচা দিলেও সূতা পাবলৈ নাইকিয়া হৈছে 5,025 rupeesত কটন কেঁচাপাতৰ এই শাড়ী ল'ব পাৰিব এচি লাগিব চাগে ন গম লাগিছে নেকি কটন কেঁচাপাতৰ শাড়ী আৰু যিসকলে আহিম বুলি ভাবি আছিলে অহাকাইলৈ আহিব পাৰিব আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটী ধেমাজিত খোলে 8:45 ডিব্ৰুগড়ত খোলে 9:45 আৰু ধেমাজিটো 9:45 আৰু এখনো হৈছে কটন কেঁচাপাতৰ শাড়ী 5,025 টকা বহুত বেষ্ট কমফৰ্টেবল শাড়ী আৰু এখনো হৈছে কটন কেঁচাপাতৰ শাড়ী 5,025 টকাত ল'ব পাৰিব আৰু শাড়ীৰ কমফৰ্টনেছৰ ক্ষেত্ৰত ৰেটিঙত আপোনালোকে A+ দিব পৰাকৈ শাড়ীখন পিন্ধি আপোনালোকে ভাল পাব 5,025 টকাত ল'ব পাৰিব আৰু এখন যে বহুত ধুনীয়া ইয়াৰ যেটো বৰ্ডাৰ দেখিছে আৰু যেটো বৰ্ডাৰ দেখিছে আৰু এই বৰ্ডাৰটো যে খুব ধুনীয়া টছৰ সূতাৰে টানা 5,025 টকাত ল'ব পাৰিব 5,000 এইটো 5,025 টকা ল'ব পাৰিব ৰিচিভ কৰি দিছোন আৰু এফালে হৈছে জুলেনা বেগম বাইদেউ গুড ইভিনিং আৰু এখন হৈছে ইয়েলো কালাৰ এখন দাঙি ধৰি দিয়া না বহুত ধুনীয়া শাড়ীখন মান ধুনীয়া শাড়ীখন ঠিকছে না 5,025 টকাত ল'ব পাৰিব আপোনালোকে আৰু এটা দিন অহাকাইলৈ আপোনালোকৰ হাতত সময় আছে কোনোবা যদি আহিম বুলি ভাবি আছিলে বা মুগা বা পাট আদি কৰি যদি লোৱা নাছিলে ল'ব পাৰিব আৰু পাটৰ কাপোৰটো আপোনালোকে বেষ্ট প্ৰাইচ পাইছে হয়তো কিছুমানে আহি কৈ যায় যে ইমান দাম হৈছে দেখোন সেল আকৌ কিছুমানে কৈ যায় বা ভবতকৈ বহুত কম হৈছে তেনেকৈ কৈ মানুহৰ মানে খোৱাৰ জুতি বুজিব পাৰিব কিন্তু মানুহৰ মনৰ জুতি বুজিবলৈ মানে মনৰ হেৰি বুজিবলৈ বহুত দিগদাৰ কিন্তু তাতে আমি বহুতখিনি কথা জানিছো প্ৰত্যেকটো বছৰতে অলপ কৈ জানি তেনেকৈ কৈ চাগে একদম বুঢ়ী হংতে আৰু বেছিকৈ জানিম আৰু মইও থাকিম চাগে আৰু এইযোৰ হৈছে এখন হৈছে খুব ধুনীয়া 5,025 টকাত ল'ব পাৰিব কি হ'ল বোলে আৰু এখন হৈছে বহুত ধুনীয়া এখন শাড়ী ইয়াত এৰি আৰু ঘিচাৰে কৰা আছে 5,025 টকাত ল'ব পাৰিব আৰু এখন হৈছে খুবেই ধুনীয়া শাড়ী 5,025 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9101146547 5,025 টকাত ল'ব পাৰিব কি মাজত কাটি দে এইটো কিমান 5,025 টকা আৰু এখন হৈছে কটন কেঁচাপাতৰে খুব ধুনীয়া শাড়ী 5,025 টকাত ল'ব পাৰিব এখন হৈছে ধুনীয়া বহুত ধুনীয়া এইবোৰ কালাৰ গোটেইখিনি বহুত ষ্টেণ্ডাৰ্ড 5,025 টকাত গুড ইভিনিং বা ৰৈ আছিলো ধুনীয়া কাপোৰ লাইভ চাবলৈ মই এযোৰ গুৱাহাটীৰ অৰ্ডাৰ কৰিলো থেংক ইউ আৰু এখন হৈছে 5,025 টকাত ল'ব পাৰিব শাড়ীটো এনেকৈ পাটৰ কাপোৰ নিচিনা নাযাবে আয়ো এনেকৈ নহয় দীঘলকৈ যাব আকৌ আৰু এখন হৈছে খুব ধুনীয়া চাইদা বাইদেউ গুড ইভিনিং বা গুড ইভিনিং আৰু এখন হৈছে 5,025 টকাত এইবোৰ শাড়ী পিন্ধি বহুত ভাল পাব 5,025 টকাত ল'ব পাৰিব আৰু এখন হৈছে 4,875 এখন পিয়ৰ কটনৰ 4,875 rupeesত ল'ব পাৰিব এখন শাড়ী এখন হৈছে পিয়ৰ কটনৰ ধুনীয়া শাড়ী 4,875 rupeesত ল'ব পাৰিব এখন হৈছে হ্যান্ডওভেনৰ পিয়ৰ কটনৰ শাড়ী 4,875 rupees আৰু এয়াৰপোৰ্ট ফালে যদি কাৰবাৰ বিপণী আছে খোলা এনেকৈ দেখি যদি আপোনালোকে টুলেট দেখি পালে আমাক জনাবচোন খালি আমাক হোৱাটছএপত টুলেটৰ ফটোটো দি দিব প্লিজ যিসকলে ভাবিছে আমি মালিগাঁও এয়াৰপোৰ্ট আৰু জালুকবাৰী আৰু কি বুলি কৈছিলে পানবজাৰ চাগে নালাগিব ইয়াৰ দাম হৈছে 4,875 টকা এখনো ধুনীয়া 4,875 টকাত ল'ব পাৰিব পিয়ৰ কটনৰ খুব ধুনীয়া শাড়ী এইবোৰ গোটেইখিনি সামাৰ ওৱেৰ বিশেষকৈ যিসকলে শাড়ী পিন্ধি ভাল পায় বা যিসকলে শাড়ী পিন্ধি অফিচলৈ যায় বা শাড়ী হৈছে নিজৰ ট্ৰেডিশ্যন যিসকলৰ আৰু এইখন হৈছে 50-50 মেখেলা চুৰ যোৱাৰ পাছত বুদ্ধি বুলি কওঁ যে মই এইখন মেখেলা ইমান ধুনীয়া মেখেলা বিচাৰি মানুহ হাইৰাণ হৈ গৈছিলে কিন্তু আজি অকমান তলত খুচুৰুংতে ওলালে এনেকৈ কিবা কিবি আৰু কি ওলাব ঠিক নাই ইয়াৰ দাম হৈছে 6,500 টকা ল'ব পাৰিব আৰু এখন হৈছে পিয়ৰ কটনৰ নামচাইত বনোৱা শাড়ী 4,650 এখন হৈছে 4,760 rupees
4650 rupees বহুত ধুনীয়া এখন পিওর কটনৰ নামচাইত বনোৱা শাড়ী আৰু এখনো 4650 rupeesত ল'ব পাৰিব আৰু এখনো নামচাৰ শাড়ী বহুত ধুনীয়া দেই 6375 ৰঙা পাৰি দিয়া নাচনী ৰিহা হ'ব নেকি আছে বাইদেউ এখন বহুত ধুনীয়া এখন লিনেন কটনৰ বহুত ধুনীয়া আৰু ইয়াৰ যেটো প্ৰিন্ট আছে প্ৰিন্ট নহয় একচুয়ালি ইয়াৰ এটো উইভ কৰা হয় যেটো ক্ৰস ষ্টিচৰ এনেকে বনোৱাৰ বহুত ধুনীয়া এখন শাড়ী যে মৰিতাম নহয় এটো 15 খাদে বস্তুবোৰ 15% 10% আৰু এখন শাড়ী 3780 এখন শাড়ী বহুত আৰাম হ'ব পিন্ধি মানে মই শাড়ী পিন্ধিবলৈ সময় নাপোৱা হৈ গলো কিন্তু বহুত আৰাম হ'ব আৰু এখন হৈছে লিনেনৰ এইবোৰ গুটেখিনি হ্যান্ড ওভেনে হয় কিমান 3780 টকাত ল'ব পাৰিব আৰু আজি আমাৰ ৰাতি লাইফ আমি ইয়াতে সামৰিছো আৰু অহাকালে আমাৰ যেটো সেলৰ 20 তাৰিখে আমাৰ সেলৰ সামৰণি হ'ব কোনবা যদি অহা নাছিলে আহিব পাৰিব হৈ যাব আমাৰলে আমাৰ তিনিখন বিপণীতে আপোনালোকে ল'ব পাৰিব আৰু ডিফুৰখনো অহাকালে খুলিব কেনে আপোনালোক যদি কোনবা চিন্তা কৰি আছিলে আহিব পাৰিব ও কাপোৰ এযোৰ মোক দেখাবলৈ কৈছিলে ন আৰু মই আহি আছো জাপি শেষ নহয় আমাৰ ইয়াতে বহুত সময় লাগি যায় আৰু এখন এই মোৰ পৰ্দাখিনি গুছাই এতিয়া ঠিক হলে কি হ'ব এখন অকমান গুছাই দিয়াচোন এখন বহুত ধুনীয়া পটিটো দেখিছে না কিমান ডাঙৰ অলপ ডাঙৰ কিন্তু যিয়ে ডাঙৰ ভাল নাপায় নলব কিন্তু যিয়ে ভাবে যে অলপ ব্ৰাইডাল হেৰিত পিন্ধিম বা অলপ মানে ফুৰ্তি ফাটা হেৰিত পিন্ধিম বুলি ভাবিলে এখন ল'ব পাৰিব বহুত ধুনীয়া 45000 পৰিব ৰিহা আছে পিওর মুগা ৰিহাও আছে আপোনালোকে অনলাইনত যোগাযোগ কৰিলে হ'ব আৰু আজি আমাৰ লাইফ আমি ইয়াতে সামৰিছো শুভ ৰাত্ৰি গুড নাইট